পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এটি ঘটনা। এই ঘটনাৰ স্থান হোজাইৰ বৰবালিত। পবিত্ৰ ৰমজান মাহত কিশোৰীৰ সৈতে কুকৰ্ম কৰি আৰক্ষীৰ জালত মছজিদৰ ইমামজনে এগৰাকী কিশোৰী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমাম ইয়াহিয়া আহমেদক। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত দেৱস্থান আৰক্ষীয়ে আটক কৰে ইমামজনক। দেৱস্থান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকাৰৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰা হয় ইমামজনক। লম্পট ইমাম ইয়াহিয়াৰ ঘৰ চৌধুৰী বজাৰ চাৰিং পথাৰত বুলি জানিব পৰা গৈছে। অপৰাধীৰ বিৰুদ্ধে সঠিক তদন্তৰ দাবী তুলিছে আমচুৰ উপদেষ্টা গিয়াছ উদ্দিন তাপাদাৰে। চাওক, আমচু অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আমচুৰ স্থিতি স্পষ্ট। কোনো অপৰাধী যাতে সাৰি যাব নোৱাৰে, আমচুৱে সেইটো দাবী জনায়। আৰু আজিৰ যিটো ঘটনা হ'ল, এজন 14 বছৰীয়া কিশোৰীক ইয়াহিয়া নামৰ চাৰিংপথাৰ নিবাসী ইয়াহিয়া নামৰ মানুহ এজনে যি অপৰাধ সংঘট যৌন অতিশয্য চলাই যৌন নিৰ্যাতন চলাইছে, ইয়াৰ বিৰুদ্ধে আমচুৰ স্থিতি স্পষ্ট। গতিকে আৰক্ষী প্ৰশাসনে পানী নসৰাকৈ তদন্ত কৰি কঠোৰতম শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথাই এই বিষয়টো লৈ আমচু আন্দোলনত নামি পৰিব। কাৰণ আমাৰ আই মাই বনীসকল যদি নিৰাপত্তা নাথাকে, মান সন্মান যদি লৈ বাচি থাকিব নোৱাৰে, ওইখন সমাজ হৈ থাকিব নোৱাৰে। গতিকে আমি স্পষ্ট দাবী জনাইছোঁ আমচুৰ ফালৰ পৰা যে ইয়াহিয়া নামৰ এই পাখণ্ডটোক কঠোৰতম শাস্তি দিবলৈ আমি হোজাই জিলা প্ৰশাসনক দাবী জনাইছোঁ। ইতিমধ্যে হোজাই জিলা আৰক্ষী অধীক্ষক থানাত আহি উপস্থিত হৈছে বা সোধপোছ কৰিছে। খবৰ পোৱা মতে পৰৱৰ্তী আপোনালোকৰ স্থিতি কি থাকিব ইতিমধ্যে আপুনি তেখেতে যদি আজি দেৱস্থান থানাত আৰক্ষী চকীত আহি উপস্থিত হৈছে, গতিকে বিষয়টো তেখেতে আমি ভাবোঁ যে গুৰুত্ব সহকাৰে লৈছে। আৰু তেখেতক এই কাৰণে মই ধন্যবাদ জনাইছোঁ আমচুৰ ফালৰ পৰা, যাতে এনেকুৱা আৰু কিবা ঘটনা থাকিলে যে অপৰাধীৰ ক্ষেত্ৰত তেখেতে মানে কঠোৰতম ব্যৱস্থা লয়, কঠোৰতম স্থিতি গ্ৰহণ কৰে। আৰু এই বিষয়টোৰ ক্ষেত্ৰত আৰক্ষী অধীক্ষক মহোদয়ে কঠোৰতম ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। ডবকাৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, নিউজ টাইম 3।